শুনা মতে মা ঘৰত ৰান্ধি থাকোঁতে সৰু ছোৱালী মাজনী ঘৰৰ পৰা ওলাই গ'ল। সৰু ছোৱালীজনীয়ে জুই লৈ পিনে বেৰত লগাই দিছে। তাৰ লগে লগে এটা ডাঙৰ জুইৰ সৃষ্টি হৈ গ'ল। তাৰপিছত ঘৰত বহুত কিবা কিবি বস্তু আছিলে, দান আছিলে, বেৰ আছিলে আৰু ছাইডতে এটা মুৰ্গীৰ ফাৰ্ম আছিলে। কমচে কম 20-30টা মুৰ্গীও মৰিছে আৰু গোটেই ঘৰখন জুইত ভস্মীভূত হৈ গ'ল। আৰু ৰাইজৰ সহযোগত তথাতৰিকা আমি জুইখন নিভাবলৈ সক্ষম হৈছিলোঁ। অগ্নি নিৰ্বাপক বাহিনীক ফোন কৰিছিলোঁ। তাহাঁতে অহা অকণমান দেৰি হোৱাত আমি ৰাইজৰ সহযোগতে কামখিনি কৰিবলৈ সক্ষম হ'লোঁ আৰু তাহাঁতকো আমি মানা কৰি দিলোঁ আহিবৰ কাৰণে। হোটেলত মানে ৰান্ধি আছিলে, ৰন্ধাৰ সময়ত মানে সৰু ছোৱালীটো এজনীয়ে মানে লগাই দিছিলে, বেলেগ মানে গম পোৱা নাছিলে। তাৰপিছত মানে চিলিণ্ডাৰ আছিলে, চিলিণ্ডাৰৰ পৰা মানে হেৰি জুই মানে ডাঙৰ জুই এনে ধান চান আছিলে আৰু গঁৰাল আছিলে আৰু খৰি এইবিলাক মানে এনেই ডাঙৰ গাত লগা নাই, লগা মানে অৱস্থা আছিলে। কিন্তু ৰাইজে আহি পেলাই মানে চবেই মানে মিলি পেলাই মানে জুইখন নোমোৱাত সক্ষম হ'ল আৰু ধৰি মানে মিনিমাম প্ৰায় 50,000 মান টকা মানে ক্ষতি হ'ল। 1 নং বৰগলি বিল পাল।